হেল্ল' ষ্টুডেণ্টছ চ' এইটো এটা শ্বৰ্ট ভিডিঅ' হয় আৰু এই ভিডিঅ'টোৱে তোমাক 6 মাৰ্কছ স্ক'ৰ কৰিবৰ কাৰণে ডেফিনেটলি হেল্প কৰিব বায়'লজিত। যদি তুমি ইমানখিনি বস্তু কৰি লোৱা আৰু এইখিনি বস্তু কৰিবৰ কাৰণে আই ডোন্ট থিংক ইট উইল টেক মোৰ দেন 2 hours আৰু মেক্স টু মেক্স উইথ প্ৰেক্টিচ 4 hours। 4 ঘণ্টা ডেডিকেট কৰি তুমি 6 মাৰ্ক গেৰেণ্টি স্ক'ৰ কৰিব পাৰা। চ' দিছ ইজ এবাউট দ্য ডায়েগ্ৰামছ ইন বায়'লজি। ঠিক আছে, বায়'লজি পেপাৰত এভৰি ইয়াৰ দুটা ডায়েগ্ৰাম দিবই। এটা কোৱেশ্চনটো হ'ল কি স্যাৰ এনচিইআৰটিত তো সব চেপ্টাৰত কেইবাটা ডায়াগ্ৰাম আছে, তো কোনখিনি ডায়াগ্ৰাম কৰি গলে আমাৰ কাম হৈ যাব, কোনকিটা ডায়াগ্ৰাম কৰি গলে আমাৰ কাম হৈ যাব। সো ইয়াত মই ক'ব বিচাৰো যে মোস্ট হাই ইল্ড ডায়াগ্ৰামছ তোমাৰ 1 2 3 4 5 6 7 8 9 9টা ডায়াগ্ৰাম যদি তুমি বনাই লোৱা, 9টা ডায়াগ্ৰাম বনাই ললে তোমাৰ কাম হৈ যাব। ঠিক আছে, এডিশনালি মই আৰু 5-6টা ডায়াগ্ৰাম এক্সট্ৰা দিছো ষ্টুডেন্টস, কিছুমান ষ্টুডেন্টে অলপ বেছি পঢ়িছে, মই জানো প্ৰিপাৰেচন বহুত ভাল লেভেলত চলি আছে সেইকেইটা ষ্টুডেন্টৰ, তো সেই ষ্টুডেন্টছৰ কাৰণে মই এক্সট্ৰা আৰু কিছুমান ডায়াগ্ৰাম দিছো। সেই ডায়াগ্ৰামখিনি কৰি ললেতো 110%, ইয়াৰ বাহিৰৰ পৰা একো আহিবই নোৱাৰে। ঠিক আছে, তো যোন ষ্টুডেন্টছে বহুত বেছি ডায়াগ্ৰাম প্ৰেক্টিচ কৰা নাই বা প্ৰিপাৰেচনটো এভাৰেজ লেভেলত চলি আছে, তো দে উইল এটলিষ্ট গো থ্ৰু দিস ডায়াগ্ৰামছ। ট্ৰান্সভাৰ্স সেকশন আমি টেস্টিস আৰু ওভাৰি হিউমেন ৰিপ্ৰডাকশন চেপ্টাৰত পাই যাম। ঠিক আছে, এনচিইআৰটি ডায়াগ্ৰাম খিনি আছে, তোমাৰ কামটো হ'ল আজি গৈ ডায়াগ্ৰাম কেইটা মাৰ্ক কৰা, হাইলাইট কৰা, ষ্টাৰ মাৰ্ক দিয়া। হিউমেন স্পাৰ্মৰ ডায়াগ্ৰাম ইজ এগেইন ফ্ৰম দ্যাট সেম ভেৰি চেপ্টাৰ, এন্ড চেপ্টাৰ 2 যোনটো আছে তোমাৰ তাত ডেভেলপমেন্ট অফ দিস ডাইকট, ডাইকটৰ এমব্ৰায়ৰ ডেভেলপমেন্টৰ ডায়াগ্ৰামৰ ষ্টেজেছ খিনি আমি এবাৰ প্ৰেক্টিচ কৰি ল'ম। তো এইকেইটা মোস্ট হাই ইল্ড। ঠিক আছে, জেনেটিক্স আৰু ইভলিউশন টপিক্সৰ পৰা ওৱাটছন এণ্ড ক্ৰিকৰ যোনটো এক্সপেৰিমেন্ট আছিল সেমি কনজাৰভেটিভ মডেল অফ ডিএনএ ৰেপ্লিকেশন, সেই ডায়াগ্ৰামটো বহুত ইজি ডায়াগ্ৰাম হয়। ঠিক আছে, N14 N15 ৰ ডায়াগ্ৰামটো, আৰু বেক্টেৰিয়েল ট্ৰান্সমিশন প্ৰসেসেস গিটা, ট্ৰান্সফৰমেশন ট্ৰান্সডাকশন, এই দুটা এটলিষ্ট চাই ল'বা। ঠিক আছে, এই দুটা মোস্ট ইম্পৰ্টেন্ট, এগেইন you will get this in molecular basis of inheritance and replication fork, যোনটো ডিএনএ ৰেপ্লিকেশন ফৰ্কৰ এটা y শেপেৰ ডায়াগ্ৰাম আছে, সেই ডায়াগ্ৰামটো বনাই ল'বা। আৰু এটা y শেপেৰ ডায়াগ্ৰাম আছে যোনটো তোমাৰ boards point of view পৰা ইম্পৰ্টেন্ট, that is your antibody diagram from human health and disease. ইকোলজিৰ পৰা এটা সাইকেল, এটা কাৰ্বন সাইকেলৰ ডায়াগ্ৰামটো চাই ললে তোমাৰ হৈ যাব। ঠিক আছে, এইকেইটাৰ মাজত যদি মই কওঁ তোমাৰ জেনেটিক্স আৰু ৰিপ্ৰডাকশনৰ পৰা কোৱেশ্চন চান্সেছ আহাৰ বহুত বেছি হাই। ঠিক আছে, বাট এন্টিবডি ডায়াগ্ৰামটো ইম্পৰ্টেন্টে হয়, মই নকওঁ যে ইম্পৰ্টেন্ট নহয়। কাৰ্বন সাইকেলটো এবাৰ হলেও চাই যাবা। নাও ফৰ দোজ ষ্টুডেন্টস হু আৰ এট অলৰেডি এট এক্সট্ৰা এজ, বহুত ষ্টুডেন্টস মই জানো ক'ব কি স্যাৰ এইকেইটা ডায়াগ্ৰাম মই অলৰেডি প্ৰেক্টিচ কৰি থৈছো আৰু কিবা এক্সট্ৰা কৰিব লাগিব নেকি। তে স্পেচিফিকলি যোন ষ্টুডেন্টছে এতিয়ালৈকে ডায়াগ্ৰাম প্ৰেক্টিচ কৰা নাই, এইকেইটা ডায়াগ্ৰাম চাই পেলাই যাব। আৰু যোন ষ্টুডেন্টছে অলৰেডি ডায়াগ্ৰাম প্ৰেক্টিচ কৰি থৈছে, সিহঁতৰ কাৰণে মই এক্সট্ৰা কিছুমান দিব বিচাৰো। এমব্ৰায়ো সেক অফ এনজিওস্পাৰ্ম, মেচিয়ৰ এমব্ৰায়ো সেকৰ ডায়াগ্ৰামটো বনাই ল'বা, 7 cell 8 nucleate ষ্টেজটো, আৰু পলেন গ্ৰেইনৰ যোনটো মেচিয়ৰ ষ্টেজ 3 cell মেল গেমিটোফাইট যোনটো ষ্টেজ থাকে, সেইটো ডায়াগ্ৰামো চাই যাবা। তাৰ উপৰি তুমি বায়োটেকনলজিত ভেক্টৰ এটা আছে PVR 322 আৰ্টিফিচিয়েলি মেড ভেক্টৰ, সেইটো ডায়াগ্ৰামো চাই ল'বা। অলপ ডিফিকাল্ট হয়, এইটো প্ৰেক্টিচ কৰিব লাগিব। ৰিকম্বিনেন্ট ডিএনএ টেকনলজিৰ ষ্টেপছ গিটা বহুত ধুনীয়াকৈ দিয়া আছে, মোৰ লেকচাৰত মই এইবিলাক ডায়াগ্ৰাম বনাই থাকো। হিউমেন ৰিপ্ৰডাকশনৰ পৰা আৰু এটা মই ডায়াগ্ৰাম দিছো, ইয়াত ইউটেৰাছৰ ভিতৰত যে হিউমেন ফিটাছটো থাকে, অলপ এগেইন টাফ ডায়াগ্ৰাম হয়। এন্ড লাষ্টলি লেক অপেৰন ফ্ৰম জেনেটিক্স। তে এই 5টা ডায়াগ্ৰাম মই এক্সট্ৰা দিছো ফৰ দোজ ষ্টুডেন্টস হু ৱান্টস টু স্কোৰ ফুল মাৰ্কস এন্ড ডোন্ট ৱান্ট টু টেক এনি ৰিস্ক। বাট ইমানটো মই চিয়ৰ যে 90% চান্স ইয়াৰ পৰা আহিব, যদি তোমাৰ লাক বেয়া থাকে দেন এইকেইটাৰ পৰা আহিব, কিন্তু ইয়াৰ বাহিৰৰ পৰা একো ডায়াগ্ৰাম নাহে। ঠিক আছে, থেংক ইউ ভেৰি মাচ, অল দ্য বেষ্ট ফৰ এক্সামস।